আজি হাজো ডায়াগনষ্টিক আৰু পলিক্লিনিক বুলি এটা নতুন স্বাস্থ্য খণ্ডৰ এটা নতুন সংযোজন হৈছে। আমি আশা ৰাখিছোঁ অনন্ত মালকৰ নেতৃত্বত যিটো স্বাস্থ্য খণ্ডটো তেওঁলোকে এটা পলিক্লিনিক খুলিছে, ৰাইজৰ সময় লাভ কৰিবলৈ সক্ষম হ'ব আৰু দৰিদ্ৰ জনসাধাৰণো ইয়াৰ পৰা উপকৃত হ'ব। তেওঁৰ মূল উদ্দেশ্যটো হৈছে দৰিদ্ৰক সহায় কৰাৰ বাবে। তেওঁলোক পৰীক্ষাৰ ক্ষেত্ৰত যিটো ৰেট থাকে, ফিজ থাকে, সেইটো অলপ কমাই ল'ব বুলি ততাতৈয়াকৈ আমাক জনাইছে আৰু সেইটোৰ কাৰণে মই আশা ৰাখিছোঁ বৃহত্তৰ হাজো অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণেও ইয়াত সুলভ মূল্যত স্বাস্থ্য পৰীক্ষা কৰিবলৈ সক্ষম হ'ব। চাওক, স্বাস্থ্য খণ্ডত যিমানেই সংযোজন হৈ থাকিব ৰাইজৰ উপকাৰে হয়, চৰকাৰী হওক বা ব্যক্তিগতই হওক। আমাক ৰাইজক সুবিধাটো ভাল লাগে বাবে আমি স্বাস্থ্য খণ্ডটো সমানে সময় আগবাঢ়ি যাব লাগে। ধন্যবাদ। এই বহুদিনৰ আশা এটা আছিল যে হাজো ৰাইজৰ কিবা সুবিধা কৰিব পাৰোঁ নেকি। মই কিশোৰ কলিতাক লগ পালোঁ, হঠাতে লগ পাই ভাবিলোঁ যে আমাক অলপ হাজোত এনেকুৱা অনুষ্ঠান এটা নাই, আপুনি যদি সহায় কৰে, মোৰ অলপ প্লেচ আছে, আপুনি মোক সহায় কৰিলে নিশ্চয় পাৰিম। তেওঁ মোক সহযোগ দিলে, সেই হিচাপত মই আগবাঢ়িছোঁ। আপোনালোকৰ বাৰ্তা যোগে এইটো জনাব বিচাৰিছোঁ, ভগৱানে যদি সহায় কৰে বা ৰাইজে যদি মোক সহযোগ কৰে, নিশ্চয় এইটো সুবিধাজনক হ'ব বুলি ৰাইজৰ ইয়াতে এইখিনি আগবঢ়াইছোঁ। ৰাইজৰ সেৱাতে নিশ্চয় মই আকৌ এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, আজিলৈকে হাজোত কোনো ধৰণৰ মেডিচিনত ডিছকাউণ্ট দিয়া মই দেখা নাই। কাৰোবাক স্বাৰ্থত দিছে যদি মই নাজানো, মই পোৱা নাই। মই ভাবিছোঁ যিখিনি আমাৰ মানুহ থাকিব, দুখীয়া শ্ৰেণীৰ মানুহ থাকিব, তেওঁলোকতো বিশেষভাৱে ৰেহাই দিয়া হ'বই। দ্বিতীয়তে ঔষধত যিখিনি হ'ব, আমি মিনিমাম 10% পৰা 15% ৰেহাই দিম বুলি আমি প্ৰতিশ্ৰুতি পাইছোঁ।